সৰে কানফল হৈ যাম চিনি পোৱা নাই নিৰিটাৰ নুৰ ভালি মোক আহে যায় মোৰ ৰেসপন্সিবিলিটি আছে এতিয়া মই অফিচাৰ না আউট অফিচাৰ মই কমিন দম সৰিয়ে চকুৰে একদম চিনি পোৱা নাই মাইক হেতা নিকি তোকে মাইক মাৰ সুন্দৰ মাইছা তুমি খাৰা মিছাৰ ঢাইবা চলা খাই পইচা দিব কাৰণে কথা কৈছে এটিটিউড কি কৰা আছে কি কৰিম পছলা কি কৰিম তা কি জানা তুমি ডকৰ এই কি জানা তুমি ডকৰ তুমি কই কি জানা হে থাক মই একো না জানো এই তুমি কই কি জানা থাক মই একো না জানো হলটো মাতি দিও আপুনি তই মোক বিভাগ কি জানা মাতি দিও যাৰ মাতে মাতক তই মোক বিভাগ কি জানা কি আছুৰ তোৰ তই ঘৰত আহি এনেকুৱা কৰা তোক মই নৰ্মেল কথা কৈছিলো মোৰ কাস্টমাৰ আছে বুলি কৈছো মই তোক মই কৈছিলো না কাস্টমাৰ আছে বুলি হে ইনশাআল্লাহ কলমনিও কেনেকৈ হয় মোৰ নামটো শ্ৰী উৎপল ভূঞা মোৰ ঘৰ তেলজান তিনিআলিত আৰু মই ইউকো বেংকৰ পৰা মানে লোন লৈছিলোঁ ইউকো বেংকৰ পৰা লৈছিলোঁ আপোনাৰ 1.5 লাখ টকা 1.5 লাখ 1,50,000 আৰু এইটো মুদ্ৰা লোন আছিলে তাৰপাছত মানে লোনৰ এনেই কিস্তি দি থকাই হয় আপোনাৰ কিস্তি সময়মতে দি থকা হয় কিন্তু কিবা কাৰণত যোৱা মাহটো লেপছ আছিলে কিবা অসুবিধা হেতুকে মই দিব পৰা নাছিলোঁ যোৱা মাহৰ লগতে এই মাহৰ একেলগে মই দিব লাগে মোৰ 3,000 টকা আহে মই কিস্তিটো 27 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত দিওঁ মানে সাধাৰণতে কি হ'ল আপোনাৰ লগত এতিয়া মানে কি হ'ল মই এনেই কিস্তি সাধাৰণতে 27ৰ পৰা 28 তাৰিখৰ ভিতৰত দিওঁ আৰু মানে কি সিদিনাখনি হঠাতে বেংক মেনেজাৰ আৰু মহিলা এগৰাকী বেংকৰ কোনোবা কৰ্মচাৰী হয় তেওঁলোকে গৈ মানে মই নাছিলোঁ ঘৰত মই নথকাত মোৰ পৰিবাৰ আছিলে তাৰপিছত পৰিবাৰৰ লগতে কথা বতৰা পাতিবলৈ আহে আৰু পৰিবাৰ মানে কি আমাৰ দোকান এখনো আছে দোকানখনত কাষ্টমাৰো আছিলে তেওঁলোকে বেংকৰ পৰা গৈছে বুলি ক'লত বহিব দিলে বহি পেলাই আপোনালোক তেতিয়াহ'লে বহকচোন মই কথা পাতিম কাষ্টমাৰ দুজন বহি আছে ভিতৰত মই তেওঁলোকক সুধি লওঁ প্ৰথম তাৰপিছত তেনেকৈ যাবলৈ লওঁতেই মহিলাকেইগৰাকীয়ে মানে কৈছে যে এয়া চব কেনেকৈ পলাব ধৰিছে কেনেকৈ মানে আঁতৰি যাব বিচাৰিছে এই মানুহবিলাক এনেকুৱাই বুলি কৈছে তাৰপাছত মইতো নাছিলোঁ মানে কৈছে যে মানুহজনক মাতি দিয়ক তাৰপৰা পৰিবাৰে ক'লে যে মানুহজনটো এতিয়া নাই ঘৰত তেওঁ ৰাতি আহিব আৰু এতিয়াতো মই নাই ঘৰত নাই তেতিয়া কৈছে নাই আপুনি লুকুৱাই ৰাখিছে বোলে লুকুৱাই ৰাখিছে সেইকাৰণে এনেকুৱা হেৰি কৰি আছে আপুনি তাৰপিছত তেওঁ কৈছে বাৰে বাৰে কৈছে যে মানুহজন ঘৰত নাই আৰু থাকিলে মই কেলৈ নাই আছে সেই মিছাকৈ ক'ম আৰু তেনেকৈ গুচি গ'ল তাৰপিছত ফোন লগাবলৈ মানে জবৰদস্তি কৰিছে বোলে ফোন লগাওক আপুনি আৰু মই যেনেকুৱা মানে সেইদিনা মই ঘৰত নাই মই বেলেগ কাম এটাত আছিলোঁ আৰু তাত মই মেচিন এটাৰ ওচৰত থাকোঁ সেই মেচিনটোৰ ওচৰত থাকোঁতে মানে মই ফোন লৈ নাথাকোঁ ফোন বাজিলেও মই গম নাপাওঁ আৰু ফোন চাবও নোৱাৰি গতিকে মানুহগৰাকীয়ে জানে কথাটো গতিকে কৈছে যে মই ফোন নলগাওঁ লগালে ৰিচিভো নকৰে তেতিয়া মানে অভদ্ৰামী হিচাপে কৈছে কি আপুনি সেই তেখেতৰ মাইকী নহয় নি বুলি কৈছে ৱাইফ নহয় নি এনেকৈ মানে অলপ মিছবিহেভ কৰি আহিছে ইউকো বেংকৰ ধেমাজি ব্ৰাঞ্চ ধেমাজি ব্ৰাঞ্চৰ ইউকো ব্ৰাঞ্চৰ হয় তাৰপাছত আপোনাৰ সেইদিনাটো তেওঁ কেছ পইচা লাগে বুলি কৈছেগৈ যে কিস্তি পইচাটো লাগে আমাক কেছ পইচা লাগে তাৰপৰা তেওঁতো বোলে এতিয়া মোৰ হাতত নাই লগত মই দিব নোৱাৰিম কিন্তু মই মানুহজন আহিলে আলোচনা কৰি মই দিয়া ব্যৱস্থা কৰিম বুলি ক'লে তাৰ পাছদিনা আকৌ তেওঁলোক গ'ল পাছদিনাও গ'ল মানে 24 তাৰিখৰ দিনা গৈছে আকৌ 25 তাৰিখৰ দিনা গ'ল 25 তাৰিখৰ দিনা মই আছিলোঁ ঘৰত আৰু মই ঘৰত থকা অৱস্থাতে গৈছে তেতিয়াও মই দোকানত নাছিলোঁ মই ভিতৰত আছিলোঁ তেতিয়া মই মানে মানুহগৰাকীয়ে মতালে মই তেতিয়া আহিলোঁ মই আহি পাওঁতে তেতিয়া মানুহগৰাকীয়ে কৈছে যে মই কালি আপোনালোকক ইমান ধুনীয়াকৈ মই কৈ আছোঁ বাৰে বাৰে মানুহজন কালিতো ঘৰত নাই আপোনালোকৰ কথাটো বিশ্বাস কৰা নাই কিয় আৰু আজি আছে কাৰণে মই আছে বুলি কৈছোঁ মানুহজন ঘৰত আছে সেইকাৰণে মই আছে বুলি কৈছোঁ আৰু কালি প্ৰকৃততে নাই আৰু মই নাই বুলি কৈছোঁ আপোনালোকে তেওঁলোকে মানে গৈ সেই কিস্তি সেই পইচা সেই কথাষাৰ কোৱাৰ পাছত তেওঁলোকে মানে আমাৰ বেংক মেনেজাৰজনৰ লগত মোৰ একো কথা পাতিবলৈ সুবিধা নহ'লেই সেই মহিলাগৰাকীয়ে গৈ মানে যি টি কথা উল্টা গাই হুলস্থুলীয়া পৰিৱেশ এটা সৃষ্টি কৰি দিলে সৃষ্টি কৰি মেলি একো কথা পাতিবলৈ নহ'লে তাৰপৰা লগে লগে বেংক মেনেজাৰজন আহি গাড়ীত সোমাই দিলে গাড়ীলৈ আহিলে আৰু তাৰপৰা সেই ছোৱালীজনীয়ে যিগৰাকী লগত গৈছিলে তেওঁ মানে কি কৈছে এই টাব চাববিলাক দলিয়াই মেলি থৈ একদম হেৰি কৰি চকী এখনো ভাঙি থৈ আহিছে দলিয়াই হয় চকী টকী এনেকৈ ভাঙি থৈ আহিছে টাব এজাহাৰ এখন দিছোঁ
মই ধেমাজি সদৰ থানাত দিছোঁ মই বেংকৰ সেই যিজন গৈছে মেনেজাৰ হিচাপে গৈছিলে তেওঁ আৰু লগত তেখেতৰ লৈ গৈছিলে যি মহিলাগৰাকী যে তেওঁলোকে গৈছিলে 24 তাৰিখ আৰু 25 তাৰিখ মই দাবী এইটোৱে জানাব বিচাৰোঁ যে আমি বেংকৰ আমি এজন গ্ৰাহক আৰু তেওঁলোক বেংকৰ কৰ্মচাৰী আমি তেওঁলোকৰ বেংকৰ পৰা আমি পইচা লোৱাটো হয় আৰু সেই পইচা আমি পৰিশোধ কৰা আমাৰ চুক্তিবদ্ধ পইচাটো আমি দিমেই কিবা কাৰণত আমাৰ কিবা অকণমান হেনফেৰ হ'ব পাৰে লেপছ থাকিবও পাৰে কিন্তু সেই বুলিয়ে যে আমাৰ নিচিনাকৈ গ্ৰাহকসকলক তেওঁলোকে ঘৰত গৈ এনেধৰণে দুৰ্ব্যৱহাৰ কৰাটো মই নিবিচাৰোঁ মানে মোৰ সেইটো মই সঠিকভাৱে মই ক'ব নোৱাৰিম এতিয়া ঋণটো মোৰ 2 বছৰমান হ'ল এতিয়া হয় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ